হয় বন্ধুসকল, পুনৰ এবাৰ নমস্কাৰ জনাইছোঁ সকলো মোৰ বন্ধু বান্ধৱী তথা ৱাইল্ড উইচাৰ্ছ সকললৈ। পুনৰ আকৌ এবাৰ আমাৰ দ্বিতীয়টো যিটো তামোলৰ বাগান আছে, তাৰমানে যোৱা বছৰ নতুনকৈ ৰোৱা আছিলে তামোলৰ পুলি। সেই ঠাইলৈ মই আপোনালোকক লৈ যাওঁ। আজি আমি কেনেকৈ পুলি লগাইছোঁ। আচলতে কি হয়, যথেষ্ট গৰম আছে আজি। ৰাতিপুৱা প্ৰচণ্ড বৰষুণ দিছিলে। যোৱা বছৰ আমাৰ এই নতুন যিটো তামোলৰ এটা বাগান বনাইছোঁ, এইটো সোমালোঁ আৰু ইয়াত প্ৰায় আপোনাৰ 4 বিঘা মাটিত, প্ৰায় ওচৰতে 4 বিঘা মাটি হ'ব, নতুনকৈ তামোলৰ পুলি আমি লগাইছোঁ। আৰু নিশ্চয় সকলোৱে অৱগত যে তামোলৰ যিটো আপোনাৰ ৰেট, তামোলৰ যিটো আপোনাৰ মাৰ্কেট যথেষ্ট বৰ্তমান সময়ত। আৰু ইয়াতে আপোনালোকক অৱগত কৰোঁ যে এজোপা তামোলত কমেও যদি ভালকৈ লাগে 12-15 পৰা 20 পোনলৈকে তামোল লাগে, 25 পোনলৈকে তামোল লগাও আছে। গতিকে যদি আপুনি এভাৰেজ চায়, যদি আপুনি 200 টকাই পোন চায়, তেনেহ'লে আপুনি হিচাপ কৰক আপোনাৰ এজোপা তামোলৰ পৰা কিমান টকা আহি আছে। যদি আমি সময়ত যিটো ছিজন, যেতিয়া আমি তামোলবিলাক পুতোঁ, যদিও কোনোবাই পুতে তামোল, বহুত পোতা মানুহ আছে, প্ৰায় আপোনাৰ 5,000-10,000 পোন পোতা মানুহ আছে নিশ্চয়। ছিজনত কি হয়, আপোনাৰ 400 টকামানলৈকে হৈ যায়। যদি আপোনাৰ 25 পোন, যদি এজোপা হায়েষ্ট আমাৰ এটা গছ আছে, তাত 25 পোন লাগে চাওক, তেনেহ'লে যদি 25 পোন যদি লাগে এজোপা গছতে, তেনেহ'লে যদি 400 টকাকৈ যদি পোৱা যায়, তেনেহ'লে 10,000 টকা এজোপা মাত্ৰ তামোল গছতে পোৱা যায়। তো সেইটো হিচাপে যদি আমি মেথমেটিকেল যদি কেলকুলেশ্যন কৰোঁ, তেনেহ'লে চিন্তা কৰক যে এবিঘা মাটিত কিমান টকাকৈ আমি উপাৰ্জন কৰিব পাৰোঁ। ন' ইনভেষ্টমেণ্ট, তামোলত জাষ্ট এবাৰ, মই যোৱাকালি পৰহি আপোনালোকক কৈছোঁ, অনলি ওৱান টাইম ইনভেষ্টমেণ্ট, তাৰপিছত লং লাইফ। সকলোৱে জানে যে এজোপা তামোল প্ৰায় 60 বছৰৰ ওপৰত ইয়াৰ লাইফ থাকে। 60 বছৰৰ পৰা 100লৈকে এজোপা তামোল গছৰ লাইফ থাকে। তেনেহ'লে চিন্তা কৰক আপোনালোকে কিমান টকাৰ অধিকাৰী হ'ব পাৰে তামোল ৰুই। সেয়েহে মই সকলোকে মোৰ ফালৰ পৰা এইটো এটা ছাজেশ্যন হয়, ৰুব লাগে বুলি কাকো ক'ব নোৱাৰোঁ, ছাজেশ্যন দিছোঁ যে তামোল পুলি যদি আমি লগাওঁ নহয়, তেনেহ'লে সময়ত আপোনালোকে এটা সময়ত বহি কেইবা লাখ টকা ইনকাম কৰিব পাৰে। মই এই সবিশেষ জনাম। মই এতিয়া নতুনকৈ যোৱা বছৰ যিটো আমি তামোল পুলি লগাইছোঁ, সকলো দৃশ্যাংশ, সকলো ভিডিঅ' আপোনালোকক মই দেখাবলৈ মই এতিয়া চেষ্টা কৰিম। আহকচোন তেনেহ'লে আমাৰ যিটো যোৱা বছৰ লগোৱা যিটো তামোলৰ পুলিৰ বাগান, প্ৰায় 4 বিঘামান হ'ব, মই সম্পূৰ্ণ আপোনালোকক দেখাবলৈ যত্ন কৰিম। হয়, কিছুমানটো ডাঙৰেই হৈছে আৰু তাৰমানে কি, পুলি চাই হয় বস্তুবিলাক। আৰু যদিহে আপোনাৰ ভাল পুলি হয়, নিশ্চয় আপোনাৰ ডাঙৰ হৈ যায় আৰু সোনকালে ডাঙৰ হয়। আৰু যিহেতু এইবিলাক পুলি আমাৰ নিজৰ ঘৰতে পচোৱা আছিলে, কোনো ইয়াত অন্য সাৰ নাই, আমি গোবৰ সাৰ দিছিলোঁ। এই চাওক কিমান ধুনীয়া আপোনাৰ ইয়াৰ কালাৰ, এইটোতো বহুত ডাঙৰেই হৈছে। আৰু এইটো চাওক, এইখিনি আপোনাৰ যোৱা বছৰ ৰোৱা হয়। এই সম্পূৰ্ণ বাগানখিনি চাওক। আচলতে তামোলবিলাক আপোনাৰ প্ৰায় 7 পৰা 8 ফুট ডিষ্টেঞ্চত ৰুলে বেছি ভাল। কোনোবাই 10 ফুটতো ৰুব পাৰে, সেইখিনিতো নিজৰ কথা। কোনোবা 6 ফুটতো ৰুৱে। এইটো চাওক ইমান ধুনীয়াকৈ আপোনাৰ, ইমান ধুনীয়া কালাৰ, সেউজীয়া। মুঠতে 7 পৰা 8 ফুট যদি ৰোৱা হয়, তো আপোনাৰ তামোলখিনি কি হয়, পাতে পাত
লাগিব নালাগে বুলি যিটো আপোনাৰ আমাৰ এটা হেৰি আছে, কথোপকথন আছে, সিজোপা আৰু সিজোপাৰ মাজত যিটো ডিষ্টেঞ্চ সেইটো মানে ওপৰত গৈ পাতে পাত জইন হ'ব নালাগে বুলি কোৱা হয়। তো সেই ধৰণে যদি আমি ৰুম তেনেহ'লে নিশ্চয় ইয়াৰ পৰা আপোনালোকে লাভদায়ক হ'ব। মাজে মাজে এনেকুৱা গছপুলিও আছে, ইয়াৰ কলটো থাকিবই লাগিব, কল নহ'লে আপোনাৰ পানীৰ যিটো মাত্ৰা আপুনি নাপাব। এই চাওক, এইটো বহুত ডাঙৰে হৈছে আৰু কিমান ধুনীয়া। মুঠতে আৰু 3 বছৰ পিছত 4 বছৰ পিছত ইয়াৰ পৰা এটা ধুনীয়া ইনকাম পোৱা যাব। তো আপোনাৰ এই গছ আছে, মাজে মাজে গছ, এয়া চাওক, আম গছো আছে, নিম গছ আছে, আপোনাৰ কলগছটো যথেষ্ট আছেই। চাওক, আপোনাৰ আচলতে মাজৰ যিখিনি কল আছে, কলৰ পৰা এটা ইনকাম হয়। কলটো আপোনাৰ দুটা কাম কৰে, এটা হ'ল আপোনাৰ এই যিটো আপোনাৰ তামোলক ভৰপূৰ মাত্ৰা পানী দিয়ে, আৰু ছেকেণ্ডতে হ'ল আপোনাৰ কলৰ পৰা আপোনাৰ কি হয়, যেতিয়া কলটো আপোনাৰ লাগে তেতিয়া আপোনাৰ কি হয়, এটা ইনকামো আহে, মানে কেইবাটকা ইনকাম আহে। এনেকৈ মাজে মাজে যিহেতুকে কল ৰোৱাই হয়, কল কিন্তু ৰুবই লাগিব। আপুনি যদিহে তামোল ৰুৱে, কলৰ কিন্তু কল নোলোৱাকৈ থাকিলে তামোলখিনি ৰ'দত মৰি যাব আপোনাৰ। সেইকাৰণে কল আমি ৰুবই লাগিব, কাৰণ কলৰ পাতৰ পৰা প্ৰটেকশ্যনো হয়, আৰু পানীৰ কাৰণে কি হয়, এইটো আপোনাৰ বহুত প্ৰয়োজনীয় হয়। ইয়াত যোৱা বছৰ লগোৱা এইবিলাক এনেধৰণে প্ৰায় আপোনাৰ 4 বিঘা মাটিত লগোৱা হৈছে। সেই যিমানখিনি দেখিছে আপোনালোকে দূৰ দূৰণিলৈ, এই গোটেইখিনিয়ে হয়। সেয়ে সকলোকে অনুৰোধ জনাইছোঁ, যদিহে আপোনালোকৰ খালী মাটি আছে তেনেহ'লে নিশ্চয় এনেধৰণেৰে আপোনালোকে তামোল পুলি ৰুই ডাবল ইনকাম কৰিব পাৰিব। ডাবল মানে কি, ত্ৰিপুলো কৰিব পাৰে আপুনি যদি ইচ্ছা কৰে। মাজতে আপুনি বিভিন্ন শাক পাচলি খেতি কৰিব পাৰে। শাক পাচলি খেতি নিশ্চয় মই আপোনালোকক দেখুৱাম। খৰালি মাহত ইয়াত শাক পাচলি খেতি আমি কৰিম, তেতিয়া আপোনালোকক মই দেখুৱাম। ইয়াত দাংবডি কৰিব পাৰে, জিকা কৰিব পাৰে, ইয়াত আপোনাৰ ভেন্দি খেতি কৰিব পৰা যায়। যিখিনি খালী মাজৰ মাটি আছে, ধুনীয়াকৈ আগত কৰিছিলোঁ, কিন্তু সেইবিলাক আপোনাৰ কি হয়, ছমাহ মানে বাৰিষাত প্ৰায় মৰি যায়। এই শাক পাচলি যিখিনি আছে ছমাহমান কৰিব পৰা যায়। গতিকে ছমাহতো আপোনাৰ যথেষ্ট ইনকাম হৈ যায়, যদিহে আপুনি ভালকৈ কৰিব পাৰে। এয়া সুন্দৰকৈ আপোনাৰ লহপহকৈ উঠি আহিছে তামোলৰ পুলিবিলাক, আৰু সেই গছৰ পৰা ইনকাম হ'ব এটা সময়ত আপোনাৰ। কলৰ পৰা ইনকাম আপোনাৰ চলি থাকিব, গছৰ পৰা ইনকাম হ'ব, নেমুৰ পৰা ইনকাম হ'ব। যিহেতু নেমুৰ বহুত ডিমাণ্ড আছে মাৰ্কেটত। আপুনি যদি মধুৰি যদি জলফাই লগায়, যদি মধুৰি লগায়, জলফাই যদি লগায়, সুমথিৰা গছো আপুনি মাজে মাজে লগাব পাৰে। সুমথিৰা গছো কেইটামান আছে, মাজে মাজে আছে। আৰু কল বুলি ক'লে কি হয়, আপোনাৰ ইয়াত চেনি কলো আছে, জাহাজী কলটো আছেই, আৰু কি হয় আপোনাৰ ইয়াত জাতি কল, যিটো আমি চব্জি খাওঁ, চব্জি কলো আছে। গতিকে কেইবা ধৰণৰো আপোনাৰ কল আছে। সেয়ে তামোলৰ যিটো ডিমাণ্ড চাই আমি খেতিটো কৰিছোঁ। কি হয় আগলৈ নাজানো, সেইখিনি পিছৰ কথা, কিন্তু বৰ্তমান সময়ত কৰি আছোঁ। সময়ত মাৰ্কেটিং হয়তো কমো হ'ব পাৰে, দাম কম হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু যিটো চাহিদা আছে আন্তৰ্জাতিক বজাৰত, যদিহে এইটো আমি চোৱা যায়, ৰেটিংটো যদি আমি চোৱা যায়, যিটো ৰেটিং, তেনেহ'লে তামোলৰ দাম কেতিয়াও নকমে, হয়তো আৰু বাঢ়িবহে। তাৰমানে হয় বন্ধুসকল, এয়া আমাৰ দ্বিতীয়টো
নতুনকৈ ৰোৱা তামোলৰ পুলিৰ বাগান। এয়া যোৱা বছৰ আমি আৰম্ভ কৰিছোঁ ইয়াত। নতুনকৈ তামোলৰ পুলি ইয়াত ৰোৱা আৰম্ভ কৰিছোঁ। এই চাওক, তামোলৰ পুলি মাজে মাজে এনেধৰণৰ কলগছ আছে আৰু ইয়াত মাজে মাজে গছ আছে। এয়া চাওক তামোলৰ পুলি নতুনকৈ যোৱা বছৰ ৰোৱা হয়। নিশ্চয় বাৰিষা বতৰ, গতিকে হাবি বন নিশ্চয় হৈছে, সেইখিনি চফা কৰিবৰ সময় হৈ গৈছে। আৰু এনেদৰে আপোনাৰ তামোলৰ পুলিৰ মাজে মাজে এয়া আপোনাৰ কলগছ ৰোৱা হৈছে, যিহেতুকে তামোলক ভৰপূৰ আপোনাৰ পানীৰ প্ৰয়োজন হয় আৰু কলে এই তামোলক প্ৰয়োজনীয় পানীখিনি যোগান ধৰে। এয়া চাওক, ইয়াত কলৰ উৎপাদনো হয়, নোহোৱা নহয়। এয়া আপোনাৰ জাহাজী কল আছে। এয়া চাওক কিমান সুন্দৰকৈ বাঢ়িছে, ইমান আপোনাৰ সেউজীয়া হৈছে, ক'ব নালাগে আৰু। মাজে মাজে গছ পুলিও আছে, এইখিনি নিৰুৱা হৈছে, ইয়াত ঘাঁহ কাটিছে, এয়া ঘাঁহ নিৰুৱা হৈছে এইখিনি। এয়া চাওক সুন্দৰকৈ যোৱা বছৰ ৰোৱা হয় এইখিনি। এয়া কলগছ, মাজে মাজে এয়া আপোনাৰ ফল মূলৰ গছো আছে। এয়া মধুৰিৰ গছ, এয়া মাজে মাজে এয়া আপোনাৰ মাজে মাজে গছ আছে। নেমু গছ আছে ছাইডত, সেইখিনিও আছে। এইখিনি চাওক ইমান সুন্দৰকৈ উঠিছে, ইমান ধুনীয়া কালাৰ। যোৱা বছৰ আকৌ ইয়াক আচলতে মানে কি, আকৌ এবাৰ এই পুলিখিনিক আমি আচলতে ছাইড কৰিব লাগিব ছাইডত, তেতিয়াহে আপোনাৰ সোনকালে হয়গৈ। 4 বছৰত লাগেগৈ। এইটো নেমু আছে ছাইডত, যিহেতুকে নেমুৰ চাহিদা বহুত আজিকালি। নিশ্চয় আপোনালোকে বজাৰত নেমু কিনিছে, তো আপোনাৰ 20 টকাত কেতিয়াবা 2টালৈকে নেমু হয়, কেতিয়াবা 4টা। তো এনেকৈ ছাইডত নেমুবিলাক দিয়া হৈছে। এয়া চাওক সুন্দৰকৈ, এয়া যোৱা বছৰ লগোৱা হয় আচলতে তামোলখিনি। ইয়াত প্ৰায় আপোনাৰ 10,000 ওপৰত তামোল পুলি লগোৱা আছে নতুনকৈ আমাৰ এই বাগানত। নতুনকৈ এই আৰম্ভ কৰা হৈছে এইখিনি। এইখিনি চাওক, মই যিমানখিনি পাৰে মোৰ এই কম দামী মোবাইলৰ কেমেৰাৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিম। মাজে মাজে এনেকুৱা গছ পুলি আছে, এই ধৰণৰ আপোনাৰ তামোলৰ পুলি ৰোপণ কৰা হৈছে ইয়াত। যিহেতুকে মই আগৰ ভিডিঅ'টো কৈছোঁ যে তামোলৰ মাৰ্কেটিং বৰ্তমান সময়ত আপোনাৰ আন্তৰ্জাতিক মাৰ্কেটলৈ, অৰ্থাৎ ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ চেঞ্জ হৈ গৈছে। সেই সূত্ৰে পৃথিৱীৰ যিকোনো ঠাইতে তামোলৰ পৰা বনোৱা বিভিন্ন বস্তু, ৰঙেই হওক বা বিভিন্ন আপোনাৰ আমি সচৰাচৰ ব্যৱহাৰ কৰা বস্তুৱেই হওক, সেইখিনি আমি বজাৰৰ পৰা কিনিব লগা হয়। ইয়াক আকৌ তেখেতলোকে ৰেডি কৰি বজাৰলৈ আকৌ পঠায়। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে বৰ্তমান তামোলৰ চাহিদা বহুত বৃদ্ধি হৈছে। আৰু এটা কথা সকলোৱে অৱগত যে তামোলৰ কাৰণে বেছি আপোনাৰ কেপিটেলৰ প্ৰয়োজনো নহয়। তো ধন্যবাদ বন্ধুসকল, যথেষ্ট গৰম হৈছে, মানে পূৰা ঘাম পচিনা ওলাই গৈছে। গতিকে সকলোকে, যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব।
আৰু আগলৈ নিশ্চয় আকৌ দেখুৱাম নতুন নতুন ভিডিঅ'। অহাবাৰ আকৌ পাণ খেতি দেখুৱাম, পাণ খেতিও আমাৰ যথেষ্ট আছে, সকলো দেখুৱাই যাম। গতিকে আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ সকলোকে।